সত্য দীপান্বিতা দাস মাইনা গগৈ জয়া শইকীয়া অনিতা বৰদলৈ দেৱজিৎ সোণোৱাল সমিতা বৰা ৰুমি গোৱালা সকলোকে নমস্কাৰ জনাই পুনৰ আকৌ নতুন ভিডিঅ' এটালৈ আগবাঢ়িব লৈছোঁ। যিহেতু যোৱাকালি আমি এটা ভিডিঅ' আপলোড দিছিলোঁ, মৰিগাঁৱৰ পৰা দিছিলোঁ আমি প্ৰেৰণা বুলি এটা অনুষ্ঠানৰ, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখা সেৱা বাহিনী উদ্যোগত শিক্ষা সমিতি আৰু আই মাতৃ কল্যাণ সমিতিৰ সহযোগত যিহেতু ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান এটি আগবঢ়াইছিলে, তাৰে আমি এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এই প্ৰেৰণা যিহেতু অনুষ্ঠানটোৰ নাম দিয়া গৈছিলে প্ৰেৰণা, তাৰে এটা খণ্ড আমি কালিয়ে আগবঢ়াই দিলোঁ। আৰু যি দ্বিতীয় খণ্ড মানে ভিডিঅ'টো ইমানেই দীঘল আছিলে যে আমি দুটা খণ্ড কৰিবলৈ বাধ্য কৰিলোঁ। তাৰে আজি দ্বিতীয় খণ্ডটো আমি আগবঢ়াবলৈ ওলাইছোঁ। তাৰে আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ, সকলোৱে আদৰি ল'ব বুলি আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা শাখাৰ সেৱা বাহিনীৰ উদ্যোগত আজি এটি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লোৱা হৈছে। এই বছৰৰ যি হাইস্কুল শিক্ষান্ত বৰ্ষ আৰু হায়াৰ ছেকেণ্ডেৰী যি ছাত্ৰ ছাত্ৰীসকল সুখ্যাতি উত্তীৰ্ণ হৈছে, তেখেতসকলক আমি এটা প্ৰেৰণা দিবৰ কাৰণে জিলা সেৱা বাহিনীৰ তৰফৰ পৰা এটি কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু তাৰ কাৰণে আমি মৰিঢল মহাবিদ্যালয়ত সেই কাৰ্যসূচীটো আজি অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি গৈ আছোঁ। আমাৰ লগত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মানীয় সদস্য পাৰ্থপ্ৰতিম বৰা বাপ, লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া ৰক্ত কোষৰ সমন্বয়ক দীপেন দাস বাপ, লগতে জিলাৰ নায়ক প্ৰশান্ত গগৈ বাপ, আমি আটাইকেইজন আহি আছোঁ। আশা ৰাখিছোঁ আজি অনুষ্ঠান সুন্দৰ হ'ব। গতিকে এই ভিডিঅ'ৰ জৰিয়তে মই আশা ৰাখিম সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলোৱে এনেধৰণৰ অনুষ্ঠান উদযাপন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘটিক আৰু একো আগুৱাই নিয়াত সহায় সহযোগ কৰিব। ধন্যবাদ। আৰু এষাৰ কথা, এই যিটো প্ৰেৰণা অনুষ্ঠান, হয় হয়, এই প্ৰথম নে আগতেও পাতিছে? নহয়, অকণমান কৈ দিয়ক ৰাইজক। আমি প্ৰেৰণা অনুষ্ঠান পূৰ্ণাংগ ৰূপত আমি যোৱা বছৰ আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ উপৰিও ইয়াৰ আগৰ সময়ত আমি আঞ্চলিক পৰ্যায়ত বা প্ৰাথমিক পৰ্যায়ত তেনেধৰণে অনুষ্ঠিত কৰিছিলোঁ, যিখিনি আজিৰ দৰে আচলতে প্ৰচাৰ হোৱা নাছিল। সেয়া আমি প্ৰাথমিক ভিত্তিতে বা আঞ্চলিক ভিত্তিতে আমি অনুষ্ঠিত কৰিছিলোঁ। এয়া অৱশ্যে এইবাৰ আমি জিলা পৰ্যায়ত অনুষ্ঠিত কৰা দ্বিতীয়বাৰৰ বাবে। হয় হয়, তাৰমানে যিহেতু প্ৰেৰণা অনুষ্ঠানটো আগৰ পৰাই চলি আহি আছিলে, কিন্তু আমাৰ জিলা পৰ্যায়ত দ্বিতীয়বাৰ। ইয়াৰ আগৰবাৰ আমাৰ চিলাপথাৰত আছিল, চিলাপথাৰ মহাবিদ্যালয় হৈছিল। তাৰপিছতে অহা বছৰ হয়তো চিমেণ্ট নহ'লে জোনাই, নিশ্চয় এনেকৈ মানে আমাৰ যিহেতু জোনাই জিলা বুলি ক'লে মানে 5খন আঞ্চলিক আছে। 5খন আঞ্চলিকৰ গত বছৰ হৈ গৈছিলে চিচি হিৰোমণি, যিহেতু চিলাপথাৰত হৈছিলে। এবাৰ হৈ গ'ল মৰিঢল আঞ্চলিক, গতিকে মৰিঢল কলেজত হৈ আছে। অহা বছৰ ক'ত হয় তাকে চাওঁ, অহা বছৰ গম পাম। বাকী আজি প্ৰেৰণা অনুষ্ঠানটোত যিমান পাৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ অকণমানকৈ, তাকে সকলোৱে চাই থাকক। বৰ্তমান আমি মৰিঢল কলেজত উপস্থিত লৈ যিহেতু আমি ভিতৰৰ পৰা শুনিব পাই আছোঁ বৰগীত কণ্ঠ কি সুন্দৰভাৱে কোনোবা হেলদিকা
বছৰ এটি বিপ্লৱী গীত গাবলৈ লৈছোঁ আচলতে বিপ্লৱী গীতবিলাক মই ভাল পাওঁ কাহানী আছিল গোপীনাথ আৰু আছিল জ্যোতিপ্ৰসাদ আৰু আছিল অম্বিকা আছিল আৰু বিষ্ণুৰাধা গ'ল গ'ল বুলি ক'বলে গ'ল গ'ল বুলি ক'বলে কাহানী আছিল গোপীনাথ আৰু আছিল জ্যোতিপ্ৰসাদ আৰু আছিল অম্বিকা আছিল আৰু বিষ্ণুৰাধা গ'ল গ'ল বুলি ক'বলে গ'ল গ'ল বুলি ক'বলে তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আগে দেখক বচাই লোৱা তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা আগে দেখক বচাই লোৱা নহ'লে দেখক কাল ৰাতি আহিব নহ'লে দেখক কাল ৰাতি আহিব আৰু আছিল অম্বিকা গ'ল গ'ল বুলি ক'বলে গ'ল গ'ল বুলি ক'বলে আইলো শ্ৰদ্ধা দেখিছানে জনতাৰ হাহাকাৰ শুনিছানে আইলো শ্ৰদ্ধা দেখিছানে জনতাৰ হাহাকাৰ শুনিছানে দেখে যদিহে যায় ৰখাতলে দেখে যদিহে যায় ৰখাতলে কাক লৈ খেলিবা তুমি কাক লৈ খেলিবা গ'ল গ'ল বুলি ক'বলে গ'ল গ'ল বুলি ক'বলে গ'ল গ'ল বুলি ক'বলে ল'ব পাৰিছে আগবাঢ়ি যাব পাৰিব আৰু কোনোবা যদি ল'ব পৰা নাই ল'বলৈ চেষ্টা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ এইখিনি কওঁতে হয়তো কাৰোবাৰ গাত কিবা কথা লাগি গৈছে ভুল হৈছে বুজাবুজি ভুল হ'ব পাৰে মোৰ ওপৰত কিবা বিৰূপ ভাৱ ল'ব পাৰে এই গোটেই কথাখিনিৰ বাবে অভিভাৱকসকলৰ পৰা পুত্ৰবধ স্নেহ বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি অনাগত ভৱিষ্যতৰ কাৰণে প্ৰতিশ্ৰুতি বিচাৰিছোঁ তোমালোকৰ প্ৰতিশ্ৰুতি আমাৰ জীৱনৰ অবিৰত যাত্ৰা আৰু লগতে জনাই জিলা শাখাই এই সুবিধাখন দিয়াৰ কাৰণে আমি একোখন আঞ্চলিকত একেলগে আমি তেখেতলোকক মানপত্ৰ আৰু সম্বৰ্ধনা গ্ৰহণ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাম গতিকে ছাত্ৰ ছাত্ৰীসকলে নাম ঘোষণা কৰাৰ লগে লগে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকক আমি মঞ্চলৈ আগুৱাই আহিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ আমি আঞ্চলিক সকলৰ প্ৰথম পূৰ্বাঞ্চল আঞ্চলিক শাখাৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ ঘোষণা কৰিছোঁ আৰু তেখেতলোকক আমি আমাৰ সন্মুখত থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ মানসজ্যোতি দত্ত বিদ্যুৎ দত্ত দীপিকা বৰুৱা
অঞ্জুমণি খাগলাৰী, অৰূপ চুতীয়া, সোণালী গগৈ, দীপাঞ্জলি গগৈ, ডিকাৰচন পেগু, শেৱালী বৰা, বন্তি শইকীয়া। আমি সকলোকে মঞ্চলৈ আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। শংকৰদেৱ সংঘ জোনাই জিলা সেৱা বাহিনীৰ উদ্যোগত জিলা শিক্ষা শাখা আৰু শিশু আইমাতৃ কল্যাণ সমিতিৰ সহযোগত কীৰ্তি শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান। স্থান মৰিধল মহাবিদ্যালয় প্ৰেক্ষাগৃহ। তাৰিখ 17 জুন সোমবাৰ। অভিনন্দন পত্ৰ। স্নেহভাজন লিখো। জয় জয়তী সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা সেৱা বাহিনীৰ লগতে জিলা শিক্ষা শাখা আৰু শিশু আইমাতৃ কল্যাণ সমিতিৰ তৰফৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জীৱনক নিৰ্মাণ কৰাৰ সৰ্বোত্তম সময় স্বাভাৱিকতে এইছোৱাই। জীৱন স্বপ্ন খেদি প্ৰাপ্তিৰ বাবে অবিৰাম দৌৰাৰ সময়ো এয়া। জ্ঞান আৰু প্ৰজ্ঞাৰ কৰ্ষণেৰে বৌদ্ধিকভাৱে জীৱনক আলোকিত কৰাৰ সুযোগ শিক্ষাৰ্থী জীৱনতে আটাইতকৈ বেছি। এখন আকাংক্ষিত পৃথিৱীত অৰ্থপূৰ্ণ খোজেৰে অগ্ৰসৰ হোৱাৰ প্ৰতিশ্ৰুতিৰো এয়াই কাল। তদুপৰি চৰিত্ৰৰ উজ্জ্বলতা আৰু ব্যক্তিত্ব গঢ়াৰ দৃঢ়তাৰে জীৱনক সমৃদ্ধ কৰাৰ সোণালী লগ্ন শিক্ষাৰ্থী জীৱনতেই সমাহাৰ ঘটে। জীৱনক যথাৰ্থতে সৎ সুন্দৰ আৰু পোহৰমুখী কৰাৰ অধ্যাৱসায়ৰ বাবে জীৱনৰ এইখিনি প্ৰকৃত অৰ্থক উৰ্বৰ সময়। আনুষ্ঠানিক শিক্ষাৰ যি জখলা, তাত তুমি যি সফলতা, যি প্ৰাৰম্ভিক খোজ পেলাইছা, এই সময়ত জীৱনৰ উল্লিখিত কথাবোৰ মনত ৰাখি পৰৱৰ্তী যাত্ৰা আগুৱাই নিবা বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ আধাৰত তোমাৰ জীৱন বিশিষ্ট ৰূপ আৰু ৰঙেৰে উজ্বলি উঠাটো আমি কামনা কৰিছোঁ। মেধাৰ দৌৰৰ সমান্তৰালভাৱে সেৱাৰ সাধনাও অব্যাহত থাকক, ইয়াকেই কামনা কৰি আজি এই পবিত্ৰ ক্ষণত তোমালৈ শুভাশীষ ভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। পৰমেশ্বৰৰ কৃপা আৰু গুৰুজনাৰ বাণীৰে পোহৰৰ বাট আগুৱাই তোমাৰ সুন্দৰ জীৱনৰ পথলৈ আগুৱাই লৈ যাওঁ, ইয়াকেই বাঞ্ছা কৰিলোঁ। সেৱাৰে জোনাই জিলা সেৱা বাহিনীৰ হৈ নিয়ন্ত্ৰক বুদ্ধেশ্বৰ দাস, সচিব লোকনাথ বৰদলৈ, জিলাধিনায়ক তপন হাজৰিকা, শিক্ষা সমিতিৰ হৈ সভাপতি গজেন ভূঞা, সম্পাদক কেশৱ দত্ত, শিশু আইমাতৃ কল্যাণ সমিতিৰ হৈ সভানেত্ৰী মধুস্মিতা দিহিঙীয়া, সম্পাদিকা লক্ষীমাই ৰাইডঙীয়া। ইমানকে লিখা আছে। সকলোৰে মানপত্ৰসমূহ একেধৰণৰ। ছাত্ৰ ছাত্ৰীসকলক মঞ্চলৈ আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। মমী গগৈ, জুৰি বৰুৱা, সত্যৰেখা ভৰলুৱা, আমি তেওঁলোকক মঞ্চলৈ আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। যিখন মহাবিদ্যালয়ত আমি প্ৰেৰণা অনুষ্ঠান আয়োজন কৰোঁ, সেই মহাবিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছিলোঁ। আৰু ইয়াৰ আমাৰ মাজত উপস্থিত আছে মৰিধল মহাবিদ্যালয় বিজ্ঞান শাখাৰ পৰা শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা জাতিংগা দত্ত, নিহাৰাণী চুতীয়া, নিভামণি গগৈ, আমি তিনিওজনকে একেলগতে সম্বৰ্ধনা ল'বৰ বাবে অনুৰোধ। এই মহাবিদ্যালয়ৰ ছাত্ৰী হৰি সমিতা বৰা, ৰুমি গোৱালা বিদ্যালয় আছে। তাৰ পৰা হয়তো প্ৰথমজন আমাৰ মাজত উপস্থিত থকা আমাৰ ৰজনী ফুকন বাপজনা প্ৰথম। তাৰ পাছতেই সুদীৰ্ঘ বছৰৰ পাছত এই বৰ্ষত আমাৰ কীৰ্তি ছাত্ৰী প্ৰতিশ্ৰুতি গগৈয়ে নৃত্য বিশাৰদত এগৰাকী কীৰ্তি ছাত্ৰী কলা শাখাত শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কীৰ্তি ছাত্ৰীও লগতে নৃত্যত যি বিশাৰদা লাভ কৰিছে, নৰ্তন বিভাগত প্ৰথম স্থান লাভ কৰিছে। গতিকে আমি জিলা শাখাৰ সন্মানীয় সম্পাদক বাপক এভাগী জাতীয় অৱস্থাৰে তেখেতক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি ৰাম। লগতে আমাৰ প্ৰেক্ষাগৃহত
উপস্থিত সকলৰ পৰা আমি হাত চাপৰি বিনম্ৰ অনুৰোধ জনাইছোঁ আচলতে হাত চাপৰিটো দিবলৈ ক'ব নালাগে প্ৰত্যেকে দিব পাৰে যদিও আমাৰ অনুষ্ঠানটোত হাত চাপৰিৰ প্ৰয়োজন নহয় কিন্তু হাত চাপৰিৰ পৰা আমি বহুত প্ৰেৰণা পাওঁ আমাৰ যিহেতু নামটো প্ৰেৰণা কেৱল আমি হাত চাপৰি এটা দিলেও বহুত প্ৰেৰণা পোৱা যায় লগতে আমি তেখেতক মানপত্ৰ দিবৰ বাবে অনুৰোধ জনাইছোঁ জিলা শাখাৰ সন্মানীয় সম্পাদক বাবু কৃষ্ণ হৰি মৰিশাল কলেজৰ পৰা সম্পূৰ্ণ দেখাই আছিলোঁ গোটেইখিনি যিহেতু অনুষ্ঠানটো প্ৰায় শেষে হৈ গ'ল আমি গৈ আছোঁ ভোজনালয় খুব সুন্দৰভাৱে অনুষ্ঠান ভাগ হ'ল তাকে অনুষ্ঠান ভাগত আমি যিমান পাৰোঁ ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ গোটেইখিনি দেখাই আছিলোঁ গতিকে সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ এটা ইমান সুন্দৰ অনুষ্ঠান যাক নাম দিয়া গৈছে প্ৰেৰণা শিক্ষকৰ নামটোৱে হ'ল প্ৰেৰণা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা সম্পূৰ্ণ সেইখিনি আপোনালোকে চাই হয়তো বুজি পাব পাৰে গতিকে অনুষ্ঠান সামৰণিৰ পিছত আমি আকৌ পুনৰ ঘৰমুৱা হৈ আহি আছোঁ আমি গোটেইকেইজন একেলগে লগত কিন্তু এবাৰ মিণ্টু আহিছে যাওঁতে মিণ্টু যোৱা নাছিলে এবাৰ আমি মিণ্টুকো লগত লৈ আহিছোঁ তাৰপিছত ইয়াৰ পৰাই মই চিমেনত নামি চিমেনৰ পৰা আকৌ নিজৰ লৈ পিনে ঘৰ পাম তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই